বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাই দিম যে আপোনালোকে কমেণ্টৰ ৰিপ্লাই নকৰাকৈ আপোনালোকৰ এংগেজমেণ্টটো কেনেকৈ ধৰি ৰাখিব পাৰিব। ফেচবুকে আমাক এনে ধৰণৰ টিপছ দি থাকে। তো আপোনালোকক মই ডাইৰেক্ট স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত দেখুৱাই দিম যে আপোনালোকে কমেণ্টৰ ৰিপ্লাই নকৰাকৈ আপোনালোকৰ এংগেজমেণ্টটো ঠিক কৰি ৰাখিব পাৰিব। বলক আমি চাই লওঁ। প্ৰথমতে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰি ল'লোঁ। অন কৰি মই প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে অলপ তলৰ পিনে স্ক্ৰল ডাউন কৰি আহি দেখিব আপুনি টুলছ, এই অপশ্যনটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱাকৈ দেখুৱাব ফান এংগেজমেণ্ট। ইয়াতে আপুনি ক্লিক কৰিলে, ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱাকৈ 4খন পেজ খোল খাব। প্ৰথম পেজত আপোনালোকে পাব ৰিকগনাইজ ইউৰ মষ্ট এংগেজড ফলোৱাৰ্ছ, এইটো পাব। নেক্সট পাব আপুনি ৰিকগনাইজ ইউৰ নিউ ফলোৱাৰ্ছ, যিখিনি আপোনালোকৰ নতুনকৈ ফলোৱাৰ্ছ আহিব সেইখিনি থাকিব। আৰু আপোনাৰ থাৰ্ড থাকিব আপোনাৰ ৰিকগনাইজ ইউৰ টপ ফান, যিখিনি আপোনালোকৰ টপ এডি আছে সেইখিনি আপোনালোকক দেখুৱাব। আৰু ফ'ৰ্থ আপোনাৰ যিখিনি ৰাইজিং ফ্ৰেণ্ড আছে সেইখিনি আপোনালোকৰ 4 নম্বৰত দেখুৱাব। তাৰপিছত মই আপোনালোকৰ এই ৰিকগনাইজ ফাৰ্ষ্ট যিটো আপোনালোকৰ ইয়াত লিখা আছে আপোনাৰ 708 ফলোৱাৰ্ছ আৰু টপ ইউৰ উইকলি এংগেজমেণ্ট লিষ্ট, এইটো ইয়াতে আপুনি ক্লিক কৰিলে। ক্লিক কৰাৰ পিছত আপুনি এডিট অপশ্যনত যাব। এডিট অপশ্যনত গৈ আপুনি চুজ কৰিব পাৰে 50 ফ্ৰেণ্ডক আপুনি কাক আপুনি ৰাখিব বিচাৰিছে আপুনি চুজ কৰিব। মই যিহেতু ইয়াতে পষ্ট মই নকৰোঁ, মই আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে অপেন কৰিছিলোঁ। মই আপোনালোকক বেক কৰিলোঁ। বেক কৰাৰ পিছত যদি আপুনি এই 50 ফ্ৰেণ্ডক আপুনি পষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 50 ফ্ৰেণ্ডক পষ্ট কৰিব পাৰিব। যদি আপুনি মেছেঞ্জাৰত মেছেজ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি 15 মেম্বাৰক আপুনি মেছেঞ্জাৰত মেছেজ কৰিব পাৰিব। আৰু যদি ষ্টৰিত যদি দিয়ে আপুনি 10 ফলোৱাৰ্ছক আপুনি ষ্টৰিত দিব পাৰিব। আৰু এই ৰিলছ বনোৱা কথাটো মই নকওঁ, আপোনালোকে ৰিলছ বনাই আপলোড কৰিব পাৰে, মই কিন্তু নকৰোঁ। তাৰপাছত এইটোতো গমেই পায় আপোনাৰ চেণ্ড টু চেনেল, এতিয়া এটা নতুন এটা টুল এটা আহিছে চেনেল। গতিকে যদি আপোনালোকৰ এইটো আছে এইটো আপোনালোকে অন কৰি ৰাখিব। মোৰ যিহেতু এইটো চেনেলটো অ'পেন কৰি ৰাখিছোঁ তেতিয়াহ'লে মই এইটো অন কৰি দিম। অন কৰি আপুনি কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছতে এনেকুৱাকৈ আপোনালোকৰ টপ আপোনালোকৰ 50 ফ্ৰেণ্ডৰ লিষ্টৰ নামবিলাক আহি যাব। অহাৰ পিছত আপুনি ইয়াতে তলত এখন আপুনি ফটো অপশ্যনটো চুজ কৰিব। ইয়াৰ পৰা আপুনি যিকোনো এখন ফটো চুজ কৰিব। যিহেতু মই ইয়াতে পষ্ট নকৰোঁ, মই আপোনালোকৰ বেক হৈ ইয়াৰ পৰা আহিছোঁ। এইটো আপোনালোকে গম পালে নিশ্চয় যে আপুনি যদি ষ্টৰিত যদি দিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ ষ্টৰিত আপুনি 10 দিব পাৰে। আৰু যদি আপুনি পষ্ট কৰিব বিচাৰিছে আপুনি 50 ফলোৱাৰ্ছক আপুনি পষ্ট কৰিব পাৰে। আৰু যদি মেছেঞ্জাৰত মেছেজ কৰিব বিচাৰে আপুনি 15 ফলোৱাৰ্ছক মেছেজ কৰিব পাৰে। তাৰপিছত আপোনালোকে ছেকেণ্ড অপশ্যনটো মই দেখুৱাই দিছোঁ। এইটো ঠিক তেনেকুৱাই হয়। আপোনালোকৰ যিখিনি নিউ ফলোৱাৰ্ছ থাকিব তেওঁলোকক আপুনি তলত গৈ ৰিকগনাইজ ইয়াতে ক্লিক কৰিলে। ক্লিক কৰাৰ পিছতে ইয়াতো আপুনি ঠিক তেনেকুৱাকৈ এই 50 মেম্বাৰক লৈ কিনে আপোনালোকে এডিট অপশ্যনত যাব। এই এডিট অপশ্যনত গৈ চুজ কৰিব কাক আপুনি 50 ভিতৰত ৰাখে। তো চুজ কৰি আপোনালোকে ফটোখন লগাব। ছেম আগৰটো যেনেকুৱাকৈ কৰিছিলোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে গোটেইকেইটা অপশ্যনত আপোনালোকে কাম কৰক। তেতিয়া আপোনালোকে ৰিপ্লাই কমেণ্ট নকৰিলেও আপোনালোকৰ কিন্তু এংগেজমেণ্টটো ঠিকে থাকিব।